টাংলাই খুপ্তাং আপোনালোকে চাই আছে ইউটিউব চেনেল গাঁৱৰ গৰিমা আৰু সংযোগ ব্যৱস্থাপনাত মই ৰাজু বৰুৱা। শেহতীয়াকৈ সকলোলৈকে চলিত ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। যিহেতু মোৰ বিগত এটা মাহ ধৰি শাৰীৰিক অসুস্থতাৰ কাৰণে মই গাঁৱৰ গৰিমা চেনেলৰ তৰফৰ পৰা কোনো ধৰণৰ ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। বৰ্তমান মই এমাহজোৰা চিকিৎসাৰ অন্তত যোৱা এসপ্তাহৰ আগে মই ঘৰত উপনীত হৈছোঁহি। উপস্থিত হৈ অনুভৱ কৰিছোঁ মই কোনো ধৰণৰ ভিডিঅ' আপলোড কৰিব পৰা নাই কাৰণে মনটো অলপ বেয়াও লাগিছে। যাই কি নহওক, আজি মোৰ নিজৰ কৰ্মভূমি যিহেতু ক্ষুদ্ৰ চাহ খেতি, গতিকে মোৰ নিজৰ বাগানখন চাবলৈ আহিলোঁ। ভাবিছোঁ ব্লগ এটাও বনাই লওঁ। বাগানৰ পৰিৱেশ কেনেকুৱা হৈ আছে সেইখিনি মই অৱগত হ'বলৈ আহিলোঁ। যিহেতু বিগত মাহ ধৰি মোৰ এই বাগানখন অন্য ব্যক্তিৰ হাতত অৰ্পণ কৰিছিলোঁ চোৱা চিতা কৰিবৰ কাৰণে, গতিকে মোৰ অনুপস্থিতিত তেখেতসকলে চোৱা চিতা কৰি পাত ছিঙি আছিলে। বৰ্তমান মই আপোনালোকক পৰিৱেশ দেখুৱাম বাগানখন কেনেকুৱা হৈছে। এয়া প্ৰথমে মই মোৰ বাগানখনৰ পৰিৱেশটো দেখুৱাই লৈছোঁ। আজি যিহেতু পাত ছিঙা নাই, গতিকে আজি পিছবেলা মই ভাল ধৰণে বোলো নিজৰ বাগানখন চাই লওঁ বুলি আহিলোঁ। সম্পূৰ্ণ এক নিৰিবিলি নিস্তব্ধতাই বিৰাজ কৰিছে বাগানখন। এইখনেই মোৰ বাগান, একমাত্ৰ কৰ্মস্থল বুলি ক'ব পাৰি। এই বাগানৰ সেউজীয়া সোণ বুটলিয়ে আমি আমাৰ পৰিয়ালটো পোহপাল দি আছোঁ। আমাৰ অন্যান্য কোনো ধৰণৰ উপাৰ্জনৰ পথ নাই। একমাত্ৰ এই বাগানখনকেই সাৰোগত কৰি আমি আমাৰ প্ৰতিটো দিন প্ৰতিটো ক্ষণ পাৰ কৰোঁ। গতিকে যোৱা এটা মাহ ধৰি আমি বাগানখনক চোৱা চিতা কৰিব পৰা নাছিলোঁ। আমাৰ অন্যান্য কাষৰীয়া লোকসকলকে চোৱা চিতাৰ কাৰণে দায়িত্ব দিছিলোঁ। তেখেতসকলে চাই অৱশ্যে যথেষ্টখিনি সহায় কৰি দিছিলে এইখন বাগান। গতিকে বৰ্তমান আজি মই এমাহৰ অন্তত আজি পোনপ্ৰথম বাগানখন চাবলৈ আহিছোঁ। অৱশ্যে পাত ছিঙিব পৰা হৈ আছে, বাজি পাত। এয়া এক সুন্দৰ পৰিৱেশ। সঁচাকৈ ইয়াকেই কয় সেউজীয়া সোণ। অসম সেউজীয়া সোণৰ কাৰণেই বিখ্যাত। এই চাহপাতৰ পৰাই আমাৰ অসম তথা ভাৰতবৰ্ষই বহুখিনি ধৰণৰ বৈদেশিক মুদ্ৰাও অৰ্জন কৰিবলৈ সক্ষম হয় আৰু অসমৰ তথা দেশৰ অৰ্থনীতিৰ এটা ভাল অংশ এই চাহপাতৰ পৰাই অৰ্জন কৰে বুলি আমি জানো। গতিকে এই বাগানখনক সম্পূৰ্ণৰূপে প্ৰতিপাল কৰি চোৱা চিতা কৰি আমি যদি চলিব পাৰোঁ, তেন্তে পৰিয়ালটো সুকলমে চলি যোৱাৰ ক্ষেত্ৰত বিশেষ অসুবিধা নাই। সেয়েহে আমি বাগানখনলৈ আজি আহিলোঁ। মোটামুটি ঠিকেই আছে বাগানখন, পৰিৱেশটো। বাগানৰ পৰিৱেশ দেখাই থাকোঁতে অৱশ্যে এইখিনিতে মই আমাৰ যিসকলৰ বাগান আছে সেইসকলক এটা কথা অৱগত কৰিব খুজিছে। বৰ্তমান সাংঘাতিক ৰূপত বাগানত এটা মহামাৰী আহিছে। এইটো কি লফাৰ পোক বুলিয়ে কওঁ। বৰ থপে পাতবিলাক ডালবিলাকত লাগি থাকে। মই দেখাবলৈ লৈছোঁ, এই ক'লা এইটো এনেকৈ লফাৰ পোকবিলাক লাগি আছে ডালবিলাকত। এইবিলাক ডালবিলাকত এই লফাৰ পোকটো যদি আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, তেন্তে গোটেই বাগানবিলাকৰ পাতবিলাক খাই দিছে আৰু এনেকৈ ডালবিলাক একদম চুচি বাচি শেষ কৰি দিছে। এইবোৰ পাতখিনি খাই গছখিনি একদম নাঙঠ কৰি পেলাইছে। গতিকে ইয়াক নিয়ন্ত্ৰণ কৰাৰ বিভিন্ন পদ্ধতি আছে। আমি অৱশ্যে এটা জৈৱিক পদ্ধতি অৱলম্বন কৰিছোঁ, আপোনালোকক দেখাইছোঁ। এটা এইটো বটল,
এইটো হাফ লিটাৰ বটলত পেট্ৰল লৈ মুখনিখনত অকণমানি ফুটা এটা কৰি আমি এনেদৰে পেট্ৰল দিবলৈ লৈছোঁ। পেট্ৰল দিলে মৰি যায় পোকটো লগালগ। এইটো পৰি গৈছে, পোকবিলাক তলত সৰি পৰিছে দেখিছে। এইটো পদ্ধতিত ভাল, অন্যান্য দৰৱ মাৰিব নালাগে। এই ডালবিলাকত যদি পেট্ৰল ফিক্সকাৰী টাইপত স্প্ৰে নিচিনা হৈ যায়, এইটো এনেদৰে পেট্ৰল যদি দি দিয়া হয় লগালগ পোকখিনি মৰি যায়। এইটো একদম এটা সহজ পদ্ধতি মই দেখাই দিলোঁ। এইটো পেট্ৰল লৈ পেলাই এইটো এটা ফিচকাৰী এনেদৰে মই বৰ্তমান মোৰ বাগানখন নিয়ন্ত্ৰণ কৰি আছোঁ। এইটো বংশ বৃদ্ধি হ'বলৈ দিয়া নাই। যিখিনি গোট খাই থাকে সেই পোকখিনিৰ ওপৰত যদি পেট্ৰল ঢালি দিয়া হয় ই মৰি যায়, গছতো কোনো ধৰণৰ অপকাৰ নকৰে। নহ'লে আপোনাৰ গছবিলাক খাই একদম লথঙা কৰি দিছে। আৰু বৰ্তমান পাত অহাৰ ছিজন, এই ছিজনতে যদি এনেদৰে পোকে আমাক অনিষ্ট সাধন কৰে তেন্তে আমাৰ কি হ'ব, ইনকামটো একেবাৰে কমি যাব। সেয়েহে মই বাগান থকাসকলক কৈছোঁ আপোনালোকে সম্পূৰ্ণ নজৰ ৰাখক নিজৰ বাগানখন, অন্ততঃ দিনটোত এপাক চাওক। আৰু যদি এই পোকটো হৈছে তেন্তে এনেকৈ বটল এটা লৈ বটলটো তেনেকৈ ফুটা কৰি এই যিখিনি থপা পাতি থাকে পোক সেইখিনি গাত দি দিলেই হ'ব। গোটেই বাগানখন কোনো স্প্ৰে কৰাৰ প্ৰয়োজন নাই, খৰচো বেছি। গতিকে প্ৰতিজোপা গছ এনেকৈ চেক কৰিব। ইয়াত এজোপা আছে, তাৰপিছত দেখাইছোঁ মই, এয়া বগাই আছে। এইখিনি মই এতিয়া দি দিম। এনেদৰে আমি সহজ পদ্ধতিত আমাৰ বাগানখন আমি লফাৰৰ পৰা কণ্ট্ৰল কৰি থাকিব পাৰোঁ। যিহেতু বিগত এক মাহ কৰা প্ৰায় 1.5 মাহ মানে মই নিজৰ বাগানখন চোৱা চিতা কৰিব নোৱাৰিলোঁ স্বাস্থ্যজনিত কাৰণত, ঘৰত নথকাৰ কাৰণে। গতিকে আহি দেখিছোঁহি যে এই আপোনালোকক দেখাইছে, এই গছৰ তলত চেক কৰিব, এইখিনি পোক, এইখিনি এনেদৰে পোক একদম থপে পোক আছে। এইখিনিত এনেদৰে পেট্ৰল দি দিলে, এইটো পেট্ৰল দি দিছোঁ, পেট্ৰল স্প্ৰে কৰি দিছোঁ, চব সৰি পৰিছে। এইটো একদম সহজ পদ্ধতি, আপোনালোকে কোনো চিন্তা কৰিব নালাগে, টেনশ্যন ল'ব নালাগে। যেতিয়া গছৰো অপকাৰ নকৰে, এয়া পোকখিনি অলৰেডি তলত সৰি পৰে। এইটো এটা উত্তম পদ্ধতি, গছখিনি এপাক চেক কৰি দিলেই হৈ গ'ল। আৰু এনেদৰে এটা উত্তম পদ্ধতি মই আজি আপোনালোকক অৱগত কৰিলোঁ। পদ্ধতিটো অৱলম্বন কৰি চাবচোন, কেনেকুৱা পাই জনাব কমেণ্ট কৰি। বা আপোনালোকৰ ফালে এই পোকটো নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যদি কিবা বেলেগ পদ্ধতি আছে, গোটেই দৰৱ স্প্ৰে নকৰাকৈ, যিহেতু এই পোকটো গোটেই গছখিনিতে নাহে, ক'ৰবাত এজোপা দুজোপা গছত থাকে। আৰু এইখিনি যদি নিয়ন্ত্ৰণ কৰি দিওঁ গোটেই বাগানখনে নিয়ন্ত্ৰণ হৈ থাকে। গতিকে গোটেই বাগানখন স্প্ৰে কৰাৰ কোনো প্ৰয়োজন নাই মই ভাবোঁ। সেইকাৰণে মই অন্ততঃ প্ৰতিটো পাহিত এপাক গৈ পেলাই চেক কৰিম, বাগানখন চেক কৰি পেলাই আজি এইটো দিম। আগতেও মই যোৱা বছৰো এনেদৰেই নিয়ন্ত্ৰণ কৰি থাকিলোঁ। যোৱা বছৰ এদিনো দৰৱ স্প্ৰে কৰি নাপালোঁৱে বাগানখন। গতিকে এইটো পদ্ধতিত যদি আমি চেক কৰি নিয়ন্ত্ৰণ কৰোঁ তেতিয়া যথেষ্টখিনি সুফল পোৱা যায়। অৱশ্যে এই লফাৰ পোকটো সাধাৰণতে বৰ ৰ'দ ঘাই ব্লকবিলাকত হোৱা দেখা নাযায়, আৰু প্ৰায় চেচুক যিখিনি ব্লক সেইখিনিতে বেছিভাগ আক্ৰমণ কৰে। মোৰ এই ব্লকটো অৱশ্যে অলপ চেচুক, বাঁহ তলৰ, এয়া বাঁহ গছ আছে, প্ৰায় বাঁহ তলত হোৱাৰ কাৰণে এই ব্লকটোত অলপ বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। মই বৰ্তমান পাহিয়ে চাই আছোঁ। এইটো চিনাক্তকৰণ কৰিবলৈ সিমান কঠিনো নহয়, পাহিটোত গৈ থাকিলে হয় আপোনাৰ। এইটো ডাল এজোপাত দেখা পাইছোঁ, এইটো পোক, এইটো এনেদৰে দি দিয়াৰ লগে লগে এইখিনি তলত সৰি পৰিছে, দেখিছে কেনেদৰে। এয়া দুটা এটা ক'ৰবাত শতকৰা আপোনাৰ কি ক'ম, শতকৰা 10জোপাও নহয়, শতকৰা 5জোপামান গছতহে আক্ৰান্ত হয়, গোটেই বাগানখনত নহয়। বিশেষকৈ ৰ'দ ঘাইখিনিত নাই। সেইফালে মোৰ ৰ'দ ঘাই বাগান আছে, এইখিনি এই বাগানখন ৰ'দ ঘাই। অকল এটা চিটা আপোনাৰ
বাঁহতল সেইটো চিতাতে বেছি আক্ৰমণ কৰে। এইখিনি গোটেই ৰ'দ ঘাই বাগান, এইখিনিত আপোনাৰ তেনেদৰে ইমান আক্ৰান্ত হোৱা দেখা নাযায়, ক'ৰবাত দুই এজোপা গছত থাকে আৰু। কেৱল এই বাঁহতলৰ বাগানখনত আক্ৰমণটো হয়। সেইকাৰণে অলপ যদি আমি নজৰত ৰাখোঁ, এইটোৰ পৰা আমি পৰিত্ৰাণ পাম, বিশেষ চিন্তা কৰিবলগীয়া নাই। এয়া আজি এনেদৰেই আপোনালোকক এটা সহজ পদ্ধতিত কেনেদৰে এই লফাৰ পোকটো নিয়ন্ত্ৰণ কৰে মই আজি এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখালোঁ। আপোনালোকে পদ্ধতিটো অৱলম্বন কৰি চাবচোন, কেনেকুৱা হৈছে জনাব। এয়াই আমাৰ গাঁৱলীয়া চেনেল, গাঁৱলীয়া পদ্ধতি, কম খৰচত কেনেদৰেই লফাৰ পোকটো নিয়ন্ত্ৰণ কৰিব তাক আজি অৱগত কৰিলোঁ। গতিকে আপোনালোকে কেনেকুৱা পালে মোক অনুগ্ৰহ কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি চেনেললৈ নতুনকৈ আহিছে। যিহেতু এটা গাঁৱলীয়া চেনেল, গাঁৱলীয়া পদ্ধতি, কম খৰচত মিতব্যয়িত মাত্ৰ 50 টকা বা 60 টকাত আপোনাৰ গোটেই বাগানখন লফাৰ পোক নিয়ন্ত্ৰণ কৰিব পাৰি। মাত্ৰ এঘণ্টা, কোনো ধৰণৰ খৰচ নাই, একদম কম খৰচত এনেদৰে পেট্ৰল দি সেই লফাৰ পোকটো পাহিয়ে পাহিয়ে সোমাই গৈ নিয়ন্ত্ৰণ কৰিব পাৰি। মই আজি এতিয়া আধা ঘণ্টাই হোৱা নাই, গোটেই বাগানখন এপাক ঘূৰিলোঁ, ঘূৰি পাহিয়ে পাহিয়ে চালোঁ। মাত্ৰ প্ৰতিজোপা গছততো নায়েই, শতকৰা 10 জোপা গছ পাব, তাত আপোনাৰ দৰৱটো দিলে এনেদৰে নিয়ন্ত্ৰণ কৰি থাকিব পাৰি। এইখিনিকে আজি জনালোঁ। আপোনালোকে মাত্ৰ পদ্ধতিটো অৱলম্বন কৰিলে কমেণ্ট কৰিব কেনেকুৱা হৈছে, আৰু আপোনালোকৰ ওচৰত যদি কিবা নতুন পদ্ধতি আছে কম খৰচত একেবাৰে মিতব্যয়ী তেন্তে জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। এইখিনি একদম ৰ'দ ঘাই, এইখিনি ৰ'দ ঘাইত তেনেদৰে পোক আমি আক্ৰান্ত হোৱা দেখা নাযায়। ব'লক এতিয়া যাওঁ ঘৰলৈ, পৰৱৰ্তী সময়ত পুনৰ এটা এনেধৰণৰ গাঁৱলীয়া গ্ৰাম্য ভিডিঅ' লৈ মই আপোনালোকৰ কাষলৈ আহিম। যিহেতু মই বিশেষ দূৰ দূৰণিলৈ যাব পৰা নাই, গতিকে ঘৰতেই থাকি ঘৰৰ বাৰীখনত কেনেদৰেই মই দিনটো পাৰ কৰিছোঁ সেই বিষয়ে লৈ এটা ভিডিঅ' প্ৰস্তুত কৰিম। বাকী বৰ্তমান ঘৰলৈ যাওঁ। ইমানতে এই গাঁৱৰ গৰিমা চেনেলৰ তৰফৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ বাগানত অন্যান্য কিছু যদি সমস্যা দেখা পায় তেন্তে কমেণ্ট কৰি জনাব, বা মোৰ নম্বৰত কল কৰিবও পাৰে। আপোনালোকৰ যদি অন্যান্য কিবা সমস্যা হয়, য'ত পূৰ্ণাস্থি সমস্যাখিনি আমি গাঁৱৰ গৰিমা চেনেল, ইউটিউব চেনেল, এই গাঁৱৰ গৰিমা চেনেলৰ তৰফৰ পৰা আমি সমাধান কৰিবলৈ য'ত পূৰ্ণাস্থি চেষ্টা কৰিম। গতিকে কি ক'ম, আপোনালোকৰ মৰম আশীৰ্বাদ আমি পালে যথেষ্টখিনি আগুৱাই যাব পাৰিম। আমাৰ ইউটিউব চেনেল গাঁৱৰ গৰিমাৰ তৰফৰ পৰা আজি আপোনালোকলৈ এইখিনি অনুৰোধ থাকিল। অনুগ্ৰহ কৰি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। যদি আপোনাৰ নিজৰ ক্ষেত্ৰত ঈশ্বৰ প্ৰসন্ন হৈ থাকে তেন্তে কোনো ধৰণৰ অপায় অমংগলেই মানুহক শেষ কৰি দিব নোৱাৰে। তাৰেই প্ৰমাণ বিগত এটা মাহ যথেষ্টখিনি শাৰীৰিক অসুস্থতাৰ কাৰণে কষ্ট পালোঁ, কিন্তু ঈশ্বৰৰ কৃপা আছিল। সেই কৃপা দৃষ্টিতেই মই এমাহ ধৰি ঘৰখন এৰি থৈ গ'লোঁ। ঘৰত কোনো ৰখীয়া নাই, তথাপিতো কাষৰীয়া 2-4 ঘৰ মানুহে বা মোৰ যিখিনি সংগী, সেই সংগীসকলক যেনেদৰেই ক'লোঁ তেনেদৰেই তেখেতসকলে ঘৰখন চোৱা চিতাৰ দায়িত্ব ল'লে, আৰু তেনেদৰেই চোৱা চিতাৰ মাজতেই আজি মোৰ ঘৰখন ঘৰ হিচাপে পুনৰ আহি মই ঘূৰাই পালোঁ। আৰু ভগৱানে নকৰক, স্বাস্থ্যটো বৰ্তমান মই যথেষ্টখিনি ভাল পাইছোঁ। আৰু এনেদৰেই যদি ভগৱান প্ৰসন্ন হৈ থাকে তেন্তে কোনো ধৰণৰ বাধা বিঘিনিয়ে আমাক
জীৱন বাটত হেঙাৰ হ'ব নোৱাৰে বুলি মোৰ বিশ্বাস। গতিকে একমাত্ৰ ভগৱন্তৰ চৰণত বিশ্বাস ৰাখি আমি আগবাঢ়িব লাগে। এইখিনিকেই ক'লোঁ। ভগৱন্তৰ যদি আপোনাৰ লগ দিয়ে তেন্তে কোনো ধৰণৰ বিপদ বিঘিনি নহয়, বা বিপদ বিঘিনি হ'লেও সেইখিনি আঁতৰি যাব বুলি আমি বিশ্বাস কৰিব পাৰোঁ। সেইকাৰণে আমি ঈশ্বৰত বিশ্বাস ৰাখি প্ৰতিটো কৰ্ম প্ৰতিটো দিন আগবাঢ়ি যাব লাগে বুলি মই ভাবোঁ। কিয়নো মোৰ এই বিপদৰ সময়ত হয়তো বহুতেই ভাবিছিলে কিজানি মই পুনৰ ঘূৰি আহিব নোৱাৰিম, তেনেদৰেই ভাবিছিলে। কাৰণ মোৰ বহুত ধৰণৰ অভিজ্ঞতা ইয়াত পালোঁ। গতিকে এইখিনি আজি অৱগত নকৰোঁ। যায় কি নহওক, আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱন্তৰ একান্ত ইচ্ছাত মই ভাল পালোঁ আজি আহি এই ঘৰত উপনীত হ'লোহি। আজি নিজৰ এই ঘৰখনত মুকলিমূৰীয়াকৈ আজি নিজে বিচৰণ কৰিব পাৰিলোঁ। আমি গাঁৱলীয়া মানুহ আগবাঢ়িব লাগিব আৰু লাহে লাহে কৰ্মত। কাম নকৰিলে যিহেতু পৰিয়াল কেনেদৰে চলিব। গতিকে কৰ্মৰ মাজতেই এনেদৰে অলপ অলপ কৰি আমি আগবাঢ়ি যাব লাগিব। আৰু ভিডিঅ'বিলাকো বনাম লাহে ধীৰে, যিহেতু এতিয়া মটৰ চাইকেল চলোৱাটো একেবাৰে নিষেধ কৰি থৈছে 2-3 মাহলৈ। গতিকে ঘৰতেই আছোঁ। গতিকে ঘৰতে থাকি এনেদৰে আপোনালোকক মাজে সময়ে 2-এটা আমি ভিডিঅ' দিবলৈ চেষ্টা কৰিম।